কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাগিৰি নাহিকে পাম তুহাৰ ঈশ্বৰণৰ ৰেণু শতকোটি বাৰ এক কল্পনাম বাৰ এক কল্পনাম। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আইবা পৰিস্থিতিৰ চৰণত আমি সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আজি আমি আহি জাজিত উপস্থিত হ'লোঁ আৰু জাজিত আমি ৰাতিটো বন্থিম, ইয়াতে থাকিম, ইয়াতে আশ্ৰয় ল'ম। আৰু আহি আমি বৰ ধুনীয়া এটা পৰিৱেশ দেখিছোঁ। আৰু যোৰহাট জিলাৰ প্ৰথম জিলাৰ সীমা এইডোখৰ ৰমাকান্ত মুক্তি আটাই আঞ্চলিক পৰে। হেমন্ত বৰা বাপজনাৰ গৃহত আমি আজি ৰাতিটো থাকিম। আৰু আহি এই ভকত বৈষ্ণৱসকলৰ যিসকল যি সমস্ত দ্ৰব্য তেখেতলোকে যুগুত কৰি থৈছে, ইয়াতে আপোনাৰ তেলৰ পৰা ধৰি চাউল, হালধি, তেল, চিৰা, মিঠাতেল সম্পূৰ্ণ বস্তু তেখেতলোকে দ্বিতীয়বাৰৰ কাৰণে এই দ্ৰব্যখিনি তেখেতলোকে আগবঢ়াব। আমি তেওঁলোকৰ ওচৰত আমি যাম, তেওঁলোকৰ লগত কথা পাতিম। সঁচাকৈ এখন অনুষ্ঠান সাফল্যমণ্ডিত কৰিবৰ কাৰণে জিলাখনৰ প্ৰতিটো চুকে কোণৰ পৰা এনেকৈ দ্ৰব্যসমূহ তেওঁলোকে বহু কষ্ট কৰি অনুষ্ঠানলৈ দিয়ে আৰু অনুষ্ঠানত গৈ সকলোৱে পায়গৈ। আমি 2027 চনত আমাৰ নিজৰ গৃহ জিলাতে লখিমপুৰত হ'ব, গতিকে আমিও এই ভিডিঅ'টো এইকাৰণেই বনাইছোঁ, আমিও এনেকৈ প্ৰস্তুত হ'ব লাগিব। আৰু আমি প্ৰথমবাৰৰ বাবে আমি সংঘ ধৰ্ম প্ৰথমবাৰৰ বাবে আমি আমাৰ গৃহ জিলাত আমি অধিৱেশন পাম। ইয়াৰ আগত আমাৰ অধিৱেশন হৈ গৈছে, কিন্তু আমি অধমে প্ৰথমবাৰৰ বাবে অধিৱেশন পাম। গতিকে আমিও অলপ শিকিবলৈ পাইছোঁ ইয়াত আহি পিনি। দ্ৰব্যসমূহ দেখাই আছোঁ আপোনালোকক। সঁচাকৈ খুব ভাল লাগে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই নীতি আদৰ্শ যিসকলে মানি চলি আছে, যিসকলে গুৰুজনাক হাৰে সমজুৱা লৈ আছে, তেওঁলোকে এই অনুভৱটো বুজিব যে এই কষ্ট অনুভৱ নহয়। কৃষ্ণ বাপ, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আজি আপোনাৰ শ্ৰীচৰণত আমি শতকোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আপোনাৰ গৃহতে আজি আমি আশ্ৰয় ল'ম। আৰু আহি দেখিলোঁ যে পৰিৱেশটো একদম বেলেগ ধৰণৰ, দেখি ভাল লাগিছে। আৰু গোটেই দ্ৰব্যখিনি আপোনালোকে গোটাই থৈ দিছে ইয়াৰ পৰা পঠাবৰ কাৰণে। এইটো কেতিয়া পঠাব বাপ? আমি তাৰ পৰা যেতিয়া গাড়ী আহিব, হয় হয়, জিলাৰ পৰা আমি গাড়ী আহিলে তাতে পঠিয়াম। প্ৰথমতে আমাৰ চাউলৰ গাড়ী এখন গ'ল আগত, এখন দ্বিতীয়খন আমি মিঠৈ, আপোনাৰ আচাৰ, তেল, হালধি, আপোনাৰ এইবিলাক আমি দ্বিতীয়খনত পঠিয়াম। আপোনাৰ ৰমাকান্ত মুক্তি আটাইৰ পৰা? হয়, ৰমাকান্ত মুক্তি আঞ্চলিক জিলা এখন যোৰহাট জিলা দিয়া আৰম্ভ হৈছে। যোৰহাট জিলা আৰম্ভ ৰমাকান্ত মুক্তি আঞ্চলিক, আমি জনাৰ্দন প্ৰাথমিক। আপোনালোকৰ এই আঞ্চলিকৰ কেইখন প্ৰাথমিক আছে? আমাৰ 30খন প্ৰাথমিক আছে। 30খন প্ৰাথমিকেই আগতে এবাৰ গ'ল। হয়, আৰু এতিয়া এইখিনি গোটাইছে আৰু আহি আছে। আজি এতিয়া আহিব আৰু আহিবই। কৃষ্ণ কৃষ্ণ, সঁচাকৈ খুব ভাল লাগে। অধিৱেশনৰ কাৰণে যিমানখিনি কষ্ট কৰা হয়, কষ্ট অনুভৱ যে নহয় হয়নে বাৰু? অকণো কষ্ট অনুভৱ নহয়। আমাৰ আইগৰাকী আছে, আইগৰাকী আমি দুই এষাৰ কথা। কৃষ্ণ কেনেকুৱা লাগি আছে? আৰু কেইদিনমান পিছত, আজি আপোনাৰ আৰু 3 দিনমান পিছতে আমাৰ অনুষ্ঠান, 3-4 দিনৰ পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। 6 তাৰিখৰ পৰা, 6, 7, 8, 9 তাৰিখৰ পৰা। আপোনালোকে ইমান কষ্ট কৰি ধৰক দ্ৰব্যসমূহ গোটাই থৈছে। ইয়াৰ প্ৰতিটো আঞ্চলিকৰ পৰাই তালৈ দ্ৰব্য যাব। অনুভৱটো কেনেকুৱা আপোনাৰ? কৃষ্ণ বাপ, জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগিৰি নাহিকেও পাম তোৰ হৰিচৰণৰ ৰেণু শতকোটি বাৰ এক কৰো শুভনাম, বাৰ এক কৰো শুভনাম। কৃষ্ণ বাপ, আমি এনেকুৱা এটা অনুভৱ কৰিছোঁ, যিটো অনুভৱ মই আপোনাক এতিয়া প্ৰকাশ কৰি দিব নোৱাৰা হৈছোঁ। খুব ফূৰ্তি পাইছোঁ, ভাল লাগিছে। ভকত আপ্যায়নৰ কাৰণে, শুশ্ৰূষাৰ কাৰণে আমি যে এই দ্ৰব্যখিনি নিজৰ আঞ্চলিকৰ পৰা গোটাই লৈ ভকত আপ্যায়নৰ কাৰণে আমি দিব পাৰিম, সেই কথাটোৰ কাৰণে খুব ভাল লাগিছে। আমি নৰা কাটিলোঁ, ঘৰ বনালোঁ, গামোচা দিলোঁ, চেলেং দিছোঁ। এই দ্ৰব্য বস্তু এতিয়া চাউল প্ৰথমৰ কোটাত গ'ল, এতিয়া এইটো কোটাত আমাৰ মিঠৈ, চাউল, আচাৰ, মিঠাতেল, আলু, পিঁয়াজ, এইখিনি বস্তু। অধিৱেশনস্থলীলৈ কিমান দূৰ? আমাৰ পৰা 40 কিলোমিটাৰ, 40-50 কিলোমিটাৰ সদায় অহা যোৱা কৰি থাকে। গৈ থাকোঁ মাজে মাজে গৈ আছোঁ। সদায় যাব পৰা নাই, কিন্তু মাজে মাজে আমি গৈ আছোঁ। কৃষ্ণ মাধৱ, এনেকৈ ভকত বৈষ্ণৱে ইয়াতে লিখা আছে, মই অকণমান লেখাটো দেখাই দিছোঁ। সঁচাকৈ খুব ভাল লাগে। এনেকৈয়ে ভকত বৈষ্ণৱে ভকতক আপ্যায়ন কৰিবৰ কাৰণে ব্যৱস্থা কৰি আছে। আৰু আমি আমাৰ পৰম সৌভাগ্য
আজি আহি এই পৰিৱেশটো দেখিলোঁ। আমিও 2027 আমি মানে সাজু হ'বলৈ হৈ গ'ল। যে আপুনি এই ধৰক বস্তুবিলাক কেনেকৈ ধৰণে লিষ্ট কৰা হয়? আমাৰ এতিয়া লিষ্ট কৰি আছে, হয়, এই ইয়াত লিষ্ট কৰি আছে, হয়, সেইখিনি লিষ্টত আমাৰ সম্পূৰ্ণ হ'বগৈ আহিবলৈ আছে বস্তু। মানে প্ৰত্যেকটো প্ৰাথমিকৰ পৰা প্ৰাথমিকতে আপুনি এখন কি প্ৰাথমিক পালে সেই প্ৰাথমিকৰ পৰা তেনেকৈ আহি আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ 96 সংখ্যা বাৰ্ষিক অধিৱেশন যোৰহাট। কিমান নম্বৰ এখন? জ্ঞানজ্যোতি শংকৰ মাধৱ প্ৰাথমিক। হয় হয় হয়, জ্ঞানজ্যোতি শংকৰ মাধৱ প্ৰাথমিক। তেনেকৈ প্ৰত্যেক প্ৰাথমিকৰ পৰা তেনেকৈ মানে কৃষ্ণ কৃষ্ণ। হয়, মানে আপোনালোকৰ প্ৰাথমিকৰ গোটেইখিনি ইয়াত গোট খাব, ইয়াৰ পৰা গাড়ী দি তালৈ আমাৰ আঞ্চলিকৰ গোটেইখিনি গোট খাব। আঞ্চলিকৰ ইয়াৰ পৰা গাড়ী দি আকৌ তালৈ তেওঁলোকে গাড়ী পঠিয়াব। হয় হয়, গেলেও তাৰ পৰা গাড়ী পঠিয়াব, তেতিয়া আমি এইখিনি তুলি পেলাই পঠিয়াম তালৈ। কৃষ্ণ কৃষ্ণ। কেনেকুৱা লাগি আছে মনৰ খুব ভাল লাগি আছে। আৰু আমি এতিয়া ভাবি সোনকালে কেনেকৈ বস্তুখিনি পাইগৈ ভকত সেৱাৰ বাবে আমি এই কথাটো খুব সোনকালে আশা কৰি আছোঁ। হয় হয় হয়, আশা কৰিছোঁ ভকতৰ সন্মুখত যেনেকৈ আমি ইয়াৰ পৰা সোনকালে পঠিয়াই বস্তু দিব পাৰোঁ। হয় হয়, বতৰটো অলপ ঠাণ্ডা ঠাণ্ডাও লাগি আছে আৰু বতৰটো ভাল হওক, আমি তাই আশা কৰিছোঁ। ভগৱানে এখন কৃপা কৰক। হয় হয়, আমি আপোনালোকক অকণমান দেখাই দিলোঁ। আমি ইয়াৰ পৰা কালি ৰাতিপুৱা 8 বজাত আমি ইয়াৰ পৰা ওলাই যাওঁ। ওলাই যোৱা আগমুহূৰ্ততে আমি ভিডিঅ'খিনি বনালোঁ, আপোনাৰ মাজত দেখালোঁ। এনেকৈ প্ৰত্যেকখন আঞ্চলিকে গোটাই থৈছে, প্ৰত্যেকখন প্ৰাথমিক গোটাই থৈছে। প্ৰত্যেকজন প্ৰায় 15,000 মিঠৈ আছে। 15,000 মিঠৈ আছে। মিঠৈ আছে। কৃষ্ণ কৃষ্ণ। এই মিঠৈ 15,000 মিঠৈ আমি ৰমাকান্ত মুক্তি আটাই আঞ্চলিকৰ পৰাই পাম আৰু বেলেগ আমাৰ এইপিনে প্ৰাথমিকৰ পৰা দিছে আৰু 16খন আঞ্চলিক। আমাৰ যোৰহাট জিলাত 16খন আঞ্চলিক আছে। হয়, 16খন আঞ্চলিক আছে। 16 মানে ক'ব নোৱাৰাকৈ এটা অনুভৱ এইটো মোৰ কাৰণে ভাল হৈছে। বিশেষকৈ আমি জানি গৈছোঁ কথাবিলাক। আমাৰ 27ত আছে, আমি আপোনাক নিমন্ত্ৰণ জনাইছোঁ 27লৈ। আৰু 27ত আমাৰ অধিৱেশন আমি প্ৰথমবাৰ এবাৰ পাম। মানে আমি সংঘ সোমোৱাৰ পিছৰ পৰা আগতে হৈছে কেইবাবাৰো, 2-3বাৰ আমাৰ 3বাৰমান হৈছে নেকি আমাৰ লখিমপুৰত। ইমানখিনি মই নাজানো, যিহেতু মই নতুন সংগী, প্ৰথম পাম আৰু অনুভৱটো লৈ আছোঁ আপোনালোকৰ পৰা যে সঁচাই কেনেকুৱা লাগে আৰু ভাল লাগে। এনেকৈ ধৰণে আমি ভিডিঅ'বিলাকো বনাই আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ। আৰু কি ক'ম, মনত খুব ভাল লাগি আছে। আমি পামগৈ এতিয়া যোৰহাট জিলাত মই সোমালোহি। কাইলৈ আমি যোৰহাট টাউন পামগৈ চাগে। তাৰপৰা আমি বেছি দূৰ নহয়, তেনে অধিৱেশনস্থলীত পামগৈ। সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি মূলৰ অধিৱেশন, এই অধিৱেশনখনলৈ প্ৰত্যেকজন আই বাপেৰে আশাৰে ৰৈ থাকে। প্ৰত্যেকজন আই বাপেৰে তাত সেৱা ধৰিবৰ কাৰণে মানে বছৰ জুৰি সাধনা কৰি থাকে। এইটো যিসকলে তাত সেৱা ধৰে, যিসকলে তাত গৈ অনুষ্ঠানত থাকে, তেওঁলোকে বুজি পাব যে পথাৰত শুই কেনেকুৱা লাগে, ঠাণ্ডাত থাকি কেনেকুৱা লাগে, এটা শিবিৰত 200, 300, 5,000, 6,000 মানুহ একেলগে থাকি কেনেকুৱা ভাল লাগে, তাত থকা মানুহবিলাকে অনুভৱ কৰিব। নিগনি গাঁতত শুই কেনেকুৱা ভাল লাগে, তাত থকা মানুহে গম পাব। এমুঠি অন্ন ল'বৰ কাৰণে লাইন পাতি শিবিৰত গৈ, আমাৰ ভোজনালয়ত গৈ খোৱাটো মানে কেনেকৈ প্ৰসাদ মুঠি ল'ব পৰা যায়, কিমান টাইম ৰৈ থাকিবলগীয়া হয়, তাত ৰৈ থকাজনে গম পায়। এনেকুৱা হৈছে যোৱা বছৰ আমি 2 ঘণ্টা সময় ৰৈছোঁ, তথাপি আমি অন্নমুঠি ল'ম বুলিয়ে ভাবি ৰৈ আছোঁ তাতে। গতিকে তেনেকুৱাকৈ থকাসকলে গম পাব যে অনুভৱটো কেনেকুৱা। আমি সকলোকে আহ্বান জনাইছোঁ, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহক। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটত 6, 7, 8, 9 তাৰিখে আৰু 2-3 দিন পিছতেই আমাৰ অধিৱেশন আৰম্ভ হ'ব। গতিকে জাতি ধৰ্ম নিৰ্বিশেষে সমস্ত জনশ্ৰীচৰণ আমি সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। সকলোৱে আহি আমাৰ এই অধিৱেশনখন সাফল্যমণ্ডিত কৰক আৰু যোৰহাট জিলাৰ এই মূলৰ অধিৱেশনখন সাফল্যমণ্ডিত হওক, তাৰে কামনা কৰিছোঁ। আৰু এনেধৰণে আমি হয়তো বহুত ভকত বৈষ্ণৱ লগ পাম। যোৰহাট জিলাৰ অধিৱেশনৰ লগত কৰ্মৰত জড়িত হৈ থকা, শ্ৰমদান কৰি থকা প্ৰত্যেকৰ ভিডিঅ'টো হয়তো আমি বনাবলৈ সময় নহ'ব পৰা কাৰণে আমি ৰাস্তাতে গৈ থাকোঁ। য'তে আমি সুবিধাটো পাইছোঁ অকণ বনাই আপোনালোকৰ মাজত দেখাইছোঁ। ইমানখিনি মৰম কৰাৰ কাৰণে, ভিডিঅ' চাই থকাৰ কাৰণে, শেষলৈকে চোৱাৰ কাৰণে বিশেষকৈ আপোনালোকলৈ আপোনাৰ দুখনি অভয়চনা আমি মহামূৰ্খমতীয়ে সেৱা ধৰিছোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। কৃষ্ণ, জয় গুৰু শংকৰ।